তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ ফালৰ পৰা এটা সৰুকৈ ইম্পৰ্টেণ্ট আপডেট মই অলপ আগত গম পালোঁ এই কথাটো, আৰু তোমালোকক মই জনাই দিব লাগে বুলি খুব গুৰুত্বপূৰ্ণ কথা। চ' সেইকাৰণে মই ভিডিঅ'টো দিছোঁ। তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা, আৰু এইটো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ', বিশেষকৈ OBC সকলৰ বাবে। বৰ্তমান মই কথাটো গম পাইছোঁ, আমাৰ যিটো CRPF এমেৰিকক 9 মাইল চেণ্টাৰ আছে গুৱাহাটীৰ, তো সেই চেণ্টাৰটোৰ পৰা মই এটা আপডেট পালোঁ যে যিসকল কেণ্ডিডেট OBC সকলৰ, সেইসকল যিখন আমাৰ চেণ্ট্ৰেল কাষ্ট মানে NCLD বনাই যে আমাৰ চেণ্ট্ৰেল কাষ্ট যিখন ফৰ্মেট, তো সেই ফৰ্মেটখন বোলে 2023 চনৰে লাগে, মানে ক্ৰুচিয়েল ডেটৰ আগৰ হ'ব লাগে। তো এইটো এটা খুব ইম্পৰ্টেণ্ট আপডেট। মই সৰুকৈ তোমালোকক প্ৰথমতে ক'ব বিচাৰিছোঁ যে এইটো যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰা, কাৰণ কিয় যিসকলৰ আগন্তুক দিনকেইটাত আছে যাতে তেওঁলোক সেই বিপদৰ পৰা বাচি যায়। কাৰণ মোক এজন মোৰ ছাবস্ক্ৰাইবাৰে ক'লে যে তেওঁলোকৰ ওচৰৰে দাদায়েক এজনৰ আজি আছিলে, আৰু তেওঁ যেতিয়া 2024, আৰু এটা কথা মই আগতে কৈ লওঁ যে আমাৰ কেণ্ডিডেটবিলাকে যিহেতুকৈ আমি SSC GD এপ্লাইৰ পিছত ৰিটেন পাতে, আৰু ৰিটেন দিয়াৰ পিছত আমাৰ ৰিজাল্ট অহাৰ পিছত ভাল এটা স্ক'ৰ থাকিলেহে আমি চেণ্ট্ৰেল কাষ্ট হওক, এনেক্সাৰ হওক, মানে হাইট চেছ ৰিলেক্সেশ্যন হওক বা ডমিচিয়েল হওক, আমি সকলোখিনি ডকুমেণ্টছ বনাওঁ। কিন্তু এতিয়া মই যিটো দেখিছোঁ 9 মাইলত এইবাৰ কি হৈছে নাজানো, বা প্ৰায় অসমৰ চেণ্টাৰকেইটাত কি হৈছে নাজানো, সদায় কিবা নহয় কিবা এটা খেলি মেলি সদায়। গতিকে আজিও মই তেনেকুৱা এটা আপডেট পালোঁ যে তেওঁলোকক বোলে যিসকল OBCৰ চেণ্ট্ৰেল কাষ্টখন, সেইখন হেনো 2023 লাগে, মানে এপ্লাই ডেটৰ আগৰ লাগে। আৰু যিসকলে বোলে দিব পৰা নাই, আৰু যিসকলৰ বয়সটো 21 পৰা 23 বছৰৰ ভিতৰত, তো সেইসকল মানে URত দি দিছে। তেওঁলোকক সময় দিয়া নাই, তেওঁলোকক ডাইৰেক্ট URত দিছে। আৰু যিসকলৰ 23 বছৰৰ ওপৰত মানে 24-25, তেওঁলোকক মাত্ৰ এদিনৰ সময় দিছে, মাত্ৰ এদিনৰ পৰা দুদিনো দিয়া নাই, এদিন বুলি কৈছে। তো এদিনৰ সময় দিছে। এতিয়া কথাটো হ'ল, শুনা, মই এটা তোমালোকক সৰুকৈ কথা বুজাওঁ। যিসকলে নতুনকৈ এপ্লাই কৰিছা, ধৰি লোৱা এইবছৰে এপ্লাই কৰিছা, তেওঁলোকেতো এই কথাটো নাজানা বা আগৰ পৰাই নাজানে যে OBCৰ চেণ্ট্ৰেল কাষ্টখন ক্ৰুচিয়েল ডেটৰ আগৰে হ'ব লাগিব। হয়, EWSখন লাগে বুলি আমি সকলোৱে জানো বা বহুতে জানে, কিন্তু OBC সকলৰ যে এই প্ৰব্লেমটো মই আগতে তেনেকৈও শুনা নাই। যদিও লাগে, মই আগত তেনেকুৱা প্ৰব্লেম দেখাও নাই, শুনাও নাই। কিন্তু এইবছৰ মই এই কথাটো গম পালোঁ। সেইকাৰণে মই তোমালোকক এটা কথাই ক'ব বিচাৰোঁ, যিসকলৰ যদি OBC যোৱা বছৰ দিয়া আছে, আৰু তোমালোকৰ তাত যদি যোৱা বছৰৰ চেণ্ট্ৰেল কাষ্টৰ ফৰ্মেটটো আছে, তেতিয়াহ'লে তোমালোকে সেইটোও লগত লৈ যাবা, যাতে সেই বিপদটোৰ পৰা তোমালোকে বাচি আহিব পাৰা। কাৰণ কিয়, তোমালোকে ভাবিবা যে আমাৰ ডকুমেণ্টছ সকলোখিনি ঠিকেই আছে, আমি এই বছৰৰ ৰিচেণ্টৰ লৈ গ'লোঁ, সেইখিনি লৈ গ'লোঁ, আমি একচেপ্ট কৰিবই। তেনেকুৱা নহয়, যিহেতুকৈ মই কথাটো গম পাইছোঁ। গতিকে ক্ৰুচিয়েল ডেটৰ আগৰ হ'ব লাগিব। আৰু লগতে যিসকলে যিখন আমাৰ ডমিচিয়েল এফিডেভিট, ডমিচিয়েল অৰিজিনেল হ'লেও হ'ব, এফিডেভিট হ'লেও হ'ব, কিন্তু এটা কথা গম পালোঁ যে অফলাইনৰখন কোনো কাৰণে নহ'ব। যিখন মই কৈছিলোঁ তোমালোকক অনলাইনৰ ফৰ্মেট, তো সেই অনলাইনৰ ফৰ্মেটখন লাগিব 100%, সেইখনহে একচেপ্ট কৰিছে। গতিকে এই দুটা কথা তোমালোকে মনত ৰাখা, যিসকলৰ 9 মাইল চেণ্টাৰত CRPF কেম্পত ফিজিকেল আছে বা মেডিকেল আছে। গতিকে এইটো ভিডিঅ' যিমান পাৰা শ্বেয়াৰ কৰিবা, খুব গুৰুত্বপূৰ্ণ কথা। বাকী আমি কথা পাতি যাম, বহুত কথা আছে, আমি লাইভতো পাতিম, লগতে ভিডিঅ'ত পাবা। ধন্যবাদ। জয় আই অসম।